মন্দিৰত নাগানামৰ যি প্ৰায় 500 অষ্টাধিক পাঠকৰ যিটো এটা নাগানামৰ অনুষ্ঠান আমাক অনুষ্ঠিত কৰি দিলে। নলবাৰী সমষ্টিৰ গৌৰৱ অসমৰ কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল ডাঙৰীয়াৰ উদ্যোগত নলবাৰী জিলা নাগানাম সংঘৰ সহযোগ আৰু নলবাৰী হৰি মন্দিৰৰ সহযোগত এনেকুৱা বিশাল অনুষ্ঠান আচলতে মনোমোহা অনুষ্ঠান ইয়াত আজি বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈ গৈছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো অনাগত দিনতো আমাক নাগানাম শিল্পীসকলক এনেকুৱাকৈ মৰম কৰক আৰু অনাগত দিনত আমি সদৌ অসম নাগানাম সংঘৰ মজিয়াৰ তৰফৰ পৰা কাতৰে অনুৰোধ জনাইছো অসম ভিত্তিত এনেকুৱা এটা বিশাল অনুষ্ঠান কৰক যাতে নামনিৰ নাগানাম আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ। আমি অসমীয়া হিচাপে সগৌৰৱে যেন আমি বিশ্বত চিনাকি হ'ব পাৰোঁ আৰু এই সনাতন সংস্কৃতিৰ জৰিয়তে আমি যে অসমীয়া আমি ভাৰতীয় বুলি আমি বিশ্বক চিনাকি দিব পাৰোঁ। ধন্যবাদ। আচলতে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইখন চৰকাৰক। এইখন চৰকাৰে আমাৰ নাগানাম শিল্পীসকলক 2016 চনৰ পৰা আমাক নাগানাম শিল্পীসকলক শিল্পীৰ মৰ্যাদা প্ৰদান কৰিছিল। শিল্পী পেঞ্চন প্ৰথমবাৰ যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় তেতিয়া আমাক নাগানাম সংঘক নাগানামৰ শিল্পীসকলক শিল্পীৰ মৰ্যাদা শিল্পী পেঞ্চন আগবঢ়াইছিল। তাৰোপৰি আমাৰ বিভিন্ন শিল্পীসকল বিভিন্ন বিপদত বিভিন্ন অসুখ বিপদ যেতিয়া পৰে তেখেতসকলে আৰ্থিকভাৱে সহায় কৰিছে। তাৰোপৰি লকডাউনৰ সময়ত প্ৰায় 12,000 শিল্পীক নাগানামৰ প্ৰায় 12,000 শিল্পীক তেখেতসকলে 2,000কৈ 3 মাহ 6,000 টকা আৰ্থিক অনুদান আগবঢ়াইছিল। আৰু কম দিনত কেইদিনমান আগতে আপোনালোকে গম পাই শিল্পী স্বাস্থ্য বীমা বুলি এটা আঁচনি তেখেতে ৰূপায়ণ কৰিছে আৰু সেই আঁচনিটোৰ জৰিয়তে নাগানাম শিল্পীসকলৰ আওতাত সোমাই গৈছে আৰু অনাগত দিনত নিশ্চয় নাগানাম শিল্পীসকলে সেই চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। অসম চৰকাৰক ধন্যবাদ জনাইছো, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। আশা কৰিছো তেখেত সদায় এনেকৈ জয় জয় মই হৈ থাকক। সদৌ অসম নাগানাম সংঘৰ মজিয়াৰ পৰা তেখেতক আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছো তেখেতক অদম্য শক্তি দিয়ক আৰু আমাৰ দৰে এই মাটিত বহা নাগানাম শিল্পীসকলক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হোৱাত আমাক সহায় কৰক। অনাগত দিনত ইয়াতকৈ ডাঙৰকৈ প্ৰতিখন জিলা সামৰি আমাক এটা বিশাল নাগানামৰ অনুষ্ঠান কৰি বিশ্বৰ আগত কৰাৰ যাতে আমাক সুবিধা কৰি দিয়ে আমি এই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু জয়ন্ত মল্ল ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু তেখেতৰ সহায় আমাক লাগিব, এইকাৰণে লাগিব তেখেত যিহেতু আমাৰ নামনি অসমৰে মন্ত্ৰী, তাৰোপৰি নাগানাম তেখেতৰ প্ৰাণত আছে। নলবাৰীৰ সন্তান, নলবাৰীৰ গৌৰৱ জয়ন্ত মল্ল ডাঙৰীয়া। নলবাৰীত আজি যিটো অনুষ্ঠান জয়ন্ত মল্ল ডাঙৰীয়া কৰি দেখুৱালে আচলতে এইটো কোনো কৰিব পৰা ক্ষমতা নাছিল, কিন্তু তেখেতে একমাত্ৰ ব্যক্তি যিজনে ইমান নাগানাম শিল্পীক একত্ৰিত কৰি যথেষ্ট কষ্ট তেখেতে স্বীকাৰ কৰি যথেষ্ট আৰ্থিক ক্ষতি কৰি তেখেতে আমাৰ এই শিল্পীসকলক এটি সন্মান দিলে আৰু তাৰ বাবে আমি আমাৰ সদৌ অসম নাগানাম সংঘ, নলবাৰী জিলা নাগানাম সংঘৰ পৰা বিভিন্ন আঞ্চলিক জিলাৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মুখ্যমন্ত্ৰী মহোদয়ক শেষত আকৌ এবাৰ কৰজোৰে প্ৰাৰ্থনা জনাইছো খুব কম সময়ৰ ভিতৰত আমাৰ নাগানাম শিল্পীসকলক লৈ তেখেতে যেন অসম ভিত্তিত এতিয়া আমাক নাগানামৰ বিশ্বৰ হোৱা অনুষ্ঠান আমাক অনুষ্ঠিত কৰি দিয়ে। ধন্যবাদ। জয় নাগানাম সংঘ।